নমস্কাৰ বিটিসিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকেই সম অধিকাৰ আৰু সম মৰ্যাদাৰে জীয়াই থাকিব পাৰিব লাগিব বিজেপিয়ে বিটিআৰত সকলো জাতি জনগোষ্ঠীৰ অৰ্থনৈতিক সুৰক্ষা দিব প্ৰতিটো পৰিয়ালকে আৰ্থিক সংস্থাপন দিব বিজেপিয়ে এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওদালগুৰিৰ মুদৈপুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এনেদৰে নিৰ্বাচনী সভাত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিটিসিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকেই সম অধিকাৰ আৰু সম মৰ্যাদাৰে জীয়াই থাকিব পাৰিব লাগিব বিজেপিয়ে বিটিআৰত সকলো জাতি জনগোষ্ঠীৰ অৰ্থনৈতিক সুৰক্ষা দিব প্ৰতিটো পৰিয়ালকে আৰ্থিক সংস্থাপন দিব বিজেপিয়ে এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওদালগুৰিৰ মুদৈপুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এনেদৰে মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কলাইগাঁও মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত বিজেপিৰ প্ৰাৰ্থী দিগন্ত বৰুৱা আৰু অৰ্জুন দৈমাৰীৰ হৈ প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত এনেদৰে মন্তব্য আগবঢ়ায় এই গাম্ভীৰ্যপূৰ্ণ সভাত উপস্থিত থাকে সাংসদ তপন গগৈ সাংসদ কৈনুজা জনপ্ৰিয় অভিনেতা যতীন বৰাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি সভাত অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে পূৰ্ব জনাইছো সমাগত বিটিসি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন দল সংগঠনে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে বিভিন্ন দল সংগঠনৰ লগতে বিজেপি দলেও প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে সেই উদ্দেশ্যে ওদালগুৰি জিলাৰ মুদৈপুৰীত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কলাইগাঁও মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত বিজেপিৰ প্ৰাৰ্থী দিগন্ত বৰুৱা আৰু অৰ্জুন দৈমাৰীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে এই সভাত উপস্থিত থাকে সাংসদ তপন গগৈ সাংসদ কৈনুজা জনপ্ৰিয় অভিনেতা যতীন বৰাকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি যদি আপোনালোকে কৰাৰ প্ৰতিশ্ৰুতি দিছে মই গামোচাখন আজিয়ে তেখেতক পিন্ধাই দিছো দিগন্ত বৰুৱা জয়যুক্ত হোৱাৰ পাছত এই সমষ্টিৰ মুদৈপুৰী সমষ্টিৰ প্ৰতিটো পৰিয়ালৰ ওচৰলৈ যাব আৰু আপোনালোকৰ সমস্যা সমাধান কৰাৰ বাবে দিনে নিশাই পৰিশ্ৰম কৰিব আৰু অসম চৰকাৰে সম্পূৰ্ণৰূপে দিগন্ত বৰুৱাৰ সৈতে কাষত থিয় হৈ ৰাইজৰ স্বাৰ্থত সহযোগিতা আগবঢ়াব এইখিনি কথাকে কৈ মই পুনৰবাৰ আজি দয়া কৰি জোৰকে কব দেই এই স্লোগানটোৰ যোগেদি আমি আমাৰ ৰাষ্ট্ৰৰ প্ৰতি থকা দায়বদ্ধতা আমি প্ৰকাশ কৰিব লাগিব দৃঢ়তা প্ৰকাশ কৰিব লাগিব ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি আজি আগন্তুক বিটিআৰ বড়োলেণ্ড অঞ্চলৰ অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ নিমিত্তে আজি মুদৈপুৰী সমষ্টিত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী প্ৰচাৰ সভাত মঞ্চত মোৰ সৈতে উপস্থিত থকা মংগলদৈ লোকসভা সমষ্টিৰ দয়া কৰি জোৰকে কব দেই এই স্লোগানটোৰ যোগেদি আমি আমাৰ ৰাষ্ট্ৰৰ প্ৰতি থকা দায়বদ্ধতা আমি প্ৰকাশ কৰিব লাগিব দৃঢ়তা প্ৰকাশ কৰিব লাগিব भारत माता की भारत माता की भारत माता की
দিল্লীৰ আগন্তুক BTR বড়োলেণ্ড অঞ্চলৰ লক্ষ্যৰে পৰিৱৰ্তন অনাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টিয়ে এই নিৰ্বাচনত আত্মপ্ৰকাশ কৰিছে। আমাৰ লক্ষ্য এটাই, যাতে BTR অঞ্চলত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ মান সন্মান স্বাভিমান লৈ জীয়াই থাকিব পাৰে, সকলোৱে নিশ্চিতভাৱে সামাজিক মৰ্যাদা বুটলিব পাৰে, সকলোৱে জীৱন সম্পত্তিৰ নিশ্চিত নিৰাপত্তা লাভ কৰিব পাৰে আৰু সকলোৱে উন্নয়নৰ ক্ষেত্ৰত মৰ্যাদা সহকাৰে আগুৱাই যোৱাৰ সুবিধা লাভ কৰিব পাৰে। ভাৰতীয় জনতা পাৰ্টীয়ে সুশাসন ব্যৱস্থাৰ যোগেদি এনেধৰণে বৈপ্লৱিক পৰিৱৰ্তন ভাৰতবৰ্ষৰ জনগণৰ চৰণত অৰ্পণ কৰি ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টান্তমূলক লক্ষ্যৰে পৰিৱৰ্তন অনাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনত আত্মপ্ৰকাশ কৰিছে। আমাৰ লক্ষ্য এটাই, যাতে BTR অঞ্চলত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ মান সন্মান স্বাভিমান লৈ জীয়াই থাকিব পাৰে, সকলোৱে নিশ্চিতভাৱে সামাজিক মৰ্যাদা বুটলিব পাৰে, সকলোৱে জীৱন সম্পত্তিৰ নিশ্চিত নিৰাপত্তা লাভ কৰিব পাৰে আৰু সকলোৱে উন্নয়নৰ ক্ষেত্ৰত মৰ্যাদা সহকাৰে আগুৱাই যোৱাৰ সুবিধা লাভ কৰিব পাৰে। ভাৰতীয় জনতা পাৰ্টীয়ে সুশাসন ব্যৱস্থাৰ যোগেদি এনেধৰণে বৈপ্লৱিক পৰিৱৰ্তন ভাৰতবৰ্ষৰ জনগণৰ দুইখন জিলাৰ নিৰ্বাচনত আপোনালোকে নিশ্চিতভাৱে পদুমৰ ছবিত ভোট দি আপোনালোকৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ সংকল্প গ্ৰহণ কৰক, প্ৰতিজ্ঞাবদ্ধ হওক। এইবিলাক কাম যদি আপোনালোকে নকৰে তেতিয়াহ'লে ভৱিষ্যতৰ এই পুত্ৰ কন্যা আপোনালোকৰ ল'ৰা ছোৱালীক শিক্ষাৰ যোগেদি শক্তিশালী কৰি আগন্তুক দিনত আপোনালোকৰ পৰিয়ালটোৰ লগতে এই অঞ্চলৰ জনতাৰ লগতে ৰাজ্যবাসীৰ লগতে ৰাষ্ট্ৰৰ বাবে সন্মান বুটলিবৰ বাবে সক্ষম কৰি তুলিব লাগিব। সেই লক্ষ্যৰে মই আশা ৰাখিছো যে এইবাৰ আপোনালোকে সম্পূৰ্ণৰূপে মুক্ত মনেৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিব। এইবাৰ নিৰ্বাচনত আপোনালোকে ভয় খাব লগা কোনো কথাই থাকিব নোৱাৰে। সকলোৱে মুক্ত আৰু নিকা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই ব্যৱস্থা সম্পূৰ্ণৰূপে লোৱা হৈছে, যাতে কোনোৱে কাৰোবাৰ ভয়ত শংকিত হৈ নিজৰ যিটো মৌলিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত নাথাকে। সকলোৱে মুক্ত মনে আপোনালোকে স্বতঃস্ফূৰ্তভাৱে নিজৰ পৰিয়ালটোৰ লগতে গোটেই অঞ্চলটোৰ উন্নয়নৰ বাবে আপোনালোকে নিৰ্বাচনত অংশগ্ৰহণ কৰক। এই অঞ্চলটোৰ বহু সম্পদ সম্ভাৱনা শক্তি আছে, আপোনালোকে বহুখিনি আগুৱাই যাব পাৰে, কিন্তু পূৰ্বৰ চৰকাৰবিলাকে সেই কাম কৰাৰ বাবে ন্যূনতম সততা প্ৰদৰ্শন নকৰিলে। তাৰ বাবে এই 4খন জিলা পিছ পৰি থাকিব লগা হ'ল। কিন্তু মই আপোনালোকক নিশ্চয়তা দিব পাৰো, বিজেপি নেতৃত্বাধীন BTR চৰকাৰ আগন্তুক দিনত আপোনালোকৰ স্বাৰ্থত দিনে নিশাই কাম কৰিব আৰু আপোনালোকৰ মৰ্যাদাৰ বাবে সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰিব। আপোনালোকৰ সামাজিক মৰ্যাদা, অৰ্থনৈতিক উন্নয়ন আৰু জীৱন সম্পত্তিৰ নিৰাপত্তা নিশ্চিতভাৱে প্ৰদান কৰাৰ দায়িত্ব বিজেপি চৰকাৰে গ্ৰহণ কৰিব। আৰু সেইবাবে মই আহিছো আজি
আপোনালোকৰ পৰা এটি প্ৰতিশ্ৰুতি ল'বৰ বাবে ভোটটো দিবতো ভোট দিবনে নাই জোৰকে কওক মই যে কথাখিনি কৈছো এনে কোৱা নাই বিটিআৰ অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিটো পৰিয়ালৰ আমি সংস্থাপিত কৰিম আপোনালোকৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য নিৰাপত্তা দিয়াৰ দায়িত্ব বিজেপি চৰকাৰৰ গতিকে এই সুযোগটো আপোনালোকে লোৱা উচিত আপোনালোকে কোনোৱে আৰু ভয়ত দিন কটাব নালাগে মুক্ত মনে বিচৰণ কৰি আপোনালোকে স্বইচ্ছাৰে নিজৰ পথাৰত কঠোৰ পৰিশ্ৰম কৰি উৎপাদন শক্তি বৃদ্ধি কৰাৰ যাত্ৰাত আপোনালোকে দৃঢ়তাৰে আগবাঢ়ি যাব পাৰিব সেই নিশ্চয়তা প্ৰদান কৰিবৰ বাবে মই আজি আপোনালোকৰ সন্মুখত থিয় হৈছো মোৰ সতীৰ্থসকলক লগত লৈ ভাৰতীয় জনতা পাৰ্টীয়ে ব্যৱস্থাৰ যোগেদি আমাৰ পুৰুষ মহিলা যুৱক যুৱতী বৃদ্ধ বৃদ্ধা সকলো শ্ৰেণীৰ ৰাইজে দিব্যাংগলৈকে সকলোৱে প্ৰাপ্য অধিকাৰ মৰ্যাদা সহকাৰে ভোগ কৰিবলৈ সক্ষম হৈছে আৰু এই 4খন জিলাততো বহুত সম্পদ সম্ভাৱনা শক্তি আছে অতদিনে বহুত আগুৱাই যাব লাগিছিল কিন্তু দিলীপ শইকীয়া ডাঙৰীয়াই কৈছিল যিসকলে ইয়াত চৰকাৰ চলাইছিল সেইসকলৰ বিফলতাৰ বাবে এই অঞ্চল পিছ পৰি থাকিল আৰু আপোনালোকেও বহু দিন সংকুচিত হৈ থাকিব লগা হ'ল এতিয়া আৰু আপোনালোকে চিন্তা কৰিব নালাগে ভাৰতীয় জনতা পাৰ্টি আহিছে যেটো আপোনালোকৰ ভৱিষ্যত উজ্জ্বল আপোনালোক সকলোৱে সন্মান সহকাৰে নিজৰ জীৱনৰ বাটত আগুৱাই যাব পাৰিব কাৰণ আমি এই অঞ্চলটোক ভাৰতবৰ্ষৰ অন্যতম গুৰুত্বপূৰ্ণ উন্নত অঞ্চল হিচাপে গঢ় দিয়াৰ সংকল্প লৈছো ইয়াৰ যাতায়াত যোগাযোগ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান বিটিআৰ চুক্তিক সম্পূৰ্ণৰূপে শতকৰা 100% ৰূপায়ণ কৰি ইয়াত যাতে সকলো জাতি জনগোষ্ঠীয়ে সমমৰ্যাদাৰ আৰু সম অধিকাৰ লাভ কৰি জীৱন যাত্ৰা আগুৱাই নিব পাৰে ইয়াৰ প্ৰতি আমাৰ চৰকাৰে শতকৰা 100% দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰি যাব গতিকে মই আশা ৰাখিছো যে আগন্তুক দিনত সেই লক্ষ্যৰে আপোনালোকে এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব মই বেছি দীঘলীয়া বক্তব্য নাৰাখো আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই সুন্দৰভাৱে আপোনালোকে গোটেই কথাখিনি ব্যাখ্যা কৰি স্পষ্ট হৈছে বিটিআৰত এবাৰ বিজেপি চৰকাৰ আৰু কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি 4খন জিলাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক ভোট দিব এই কথা নিশ্চিত হৈছে আৰু ৰাইজে বিচাৰে উন্নয়ন বিচাৰে ৰাইজে সুশাসন বিচাৰে ৰাইজে নিৰাপত্তা বিচাৰে আৰু ৰাইজৰ বাকি যিখিনি মৌলিক অধিকাৰ এই সকলোবিলাক অধিকাৰ ভোগ কৰাৰ এটা শক্তিশালী গণতান্ত্ৰিক শান্তিপূৰ্ণ বাতাবৰণ বিচাৰে এই সকলোবিলাক দিয়াৰ গৰাকী বিজেপি আৰু বিজেপিয়ে পাৰিব এই বিশ্বাস মানুহৰ আহিছে গতিকে এইবাৰ নিশ্চিতভাৱে বিজেপি চৰকাৰ হ'ব স্পষ্ট হৈছে বিটিআৰত এবাৰ বিজেপি চৰকাৰ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই বিশাল নিৰ্বাচনী সভাত মুদৈবৰীৰ হাজাৰ হাজাৰ লোক উপস্থিত থাকে আৰু এই বিশেষ খবৰটো দিয়ে ষ্টুডিঅ'ৰ পৰা মই জনক দেখা বিদায় লৈছো পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ